নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা ৰাজ্যত এটাৰ পিছত আনটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ স্থান নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু এনআৰএলৰ প্ৰগতি গেটত নিশা সংঘটিত হয় পথ দুৰ্ঘটনা উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয় ঘটনা কেন্দ্ৰ কৰি নিশা ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত এজন বাইক আৰোহীৰ মৃত্যু এনআৰএলৰ প্ৰগতি গেটত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা এতিয়াও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয় এই ঘটনা কেন্দ্ৰ কৰি নিশা ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি মহানগৰী গীতানগৰত চাঞ্চল্যকৰ চুৰি কাণ্ড 11 পৰা ধন সোণ লৈ উধাও হ'ল চোৰ গীতানগৰ আৰক্ষী থানাৰ সমীপতে দুধৰ্ষ চোৰৰ লুটপাট মুখত মাস্ক পিন্ধি আহিছিল চোৰ অম্বিকাগিৰি চাৰিআলিৰ হাউচ নম্বৰ 17ত চুৰি কাণ্ড সিসি কেমেৰাত বন্দী হয় চুৰিৰ সমগ্ৰ দৃশ্য ইয়া চুৰি কাণ্ড দুষ্কাৰ্য সিসি কেমেৰাত বন্দী হৈছে ইয়া গীতানগৰ মহানগৰীৰ মাজমজিয়াৰ গীতানগৰত চাঞ্চল্যকৰ চুৰি কাণ্ড এটা পৰিয়ালৰ পৰা ধন সোণ লৈ উধাও হ'ল চোৰ গীতানগৰ আৰক্ষী থানাৰ সমীপতে দুধৰ্ষ চোৰৰ লুটপাট মুখত মাস্ক পিন্ধি আহিছিল চোৰ অম্বিকাগিৰি চাৰিআলিৰ হাউচ নম্বৰ 17ত সংঘটিত হ'ল এই চুৰি কাণ্ড আৰু সিসি কেমেৰাত বন্দী হ'ল চোৰৰ সমগ্ৰ দুষ্কাৰ্য তিতাবৰৰ তেলিয়াপতিত আৰক্ষীৰ আক্ৰমণ ড্ৰাগছ মাফিয়াৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষী আটক কৰিছিল দুটা সৰবৰাহকাৰীক আটক কৰাৰ সময়তে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে আৰক্ষী ইতিমধ্যে আৰক্ষী আটক কৰিছে দুই ড্ৰাগছ মাফিয়াক ধৃত সৰবৰাহকাৰী ৰফিক আলী আৰু ঋতু আহমেদ আৰক্ষীক আক্ৰমণ কৰে ড্ৰাগছ মাফিয়াই এতিয়া ড্ৰাগছ মাফিয়াৰ দৌৰাত্ম্য এনেদৰে বৃদ্ধি পাইছে ৰাজ্যৰ চুকে কোণে যোৰহাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষী আটক কৰিছিল দুই সৰবৰাহকাৰীক আৰু আটক কৰাৰ সময়তে চোকা অস্ত্ৰেৰে আৰক্ষীক আক্ৰমণ কৰে ইতিমধ্যে আৰক্ষীয়ে দুয়োকে আটক কৰিবলৈ সক্ষম হয় ধৃত দুই সৰবৰাহকাৰী হৈছে ৰফিক আলী আৰু ঋতু আহমেদ কোপা ইনছিলি কোপা কোপা ইনছিলে ইফালে জুৰিয়াত পিস্তল গুলীসহ আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া কদমনি পথাৰ বেপাৰী বস্তিত আৰক্ষীৰ অভিযান ধৃত কুখ্যাত ড্ৰাগছ মাফিয়াটোৰ নাম শাহজাহান আলী আৰক্ষীয়ে জব্দ কৰে এটা পিস্তল আৰু 5 জাই গুলী শাহজাহান আলীক অধিক তথ্যৰ বাবে জেৰা আৰক্ষীৰ আজি সংসদত উত্থাপন হ'ব এক দেশ এক নিৰ্বাচন বিধেয়ক কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰিব এক দেশ এক নিৰ্বাচন বিধেয়ক এই বিধেয়ক উত্থাপনৰ পাছতে দুইখন সদনৰ যৌথ অধিৱেশনৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আহ্বান জনাব আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত বিধেয়কখন দাখিলৰ পাছত উচ্চস্তৰীয় কমিটি গঠনৰ বাবে অধ্যক্ষ ওম প্ৰকাশ বিৰলাক অনুৰোধ জনাব আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অধ্যক্ষৰ অনুমোদনৰ পাছত বিধেয়কখনৰ বিষয়ে আলোচনাৰ বাবে নতুনকৈ গঠিত হ'ব আন এখন কমিটি নৱগঠিত কমিটি প্ৰতিনিধিত্ব কৰিবলগীয়া সাংসদৰ নাম বিয়লিৰ ভাগলৈ প্ৰস্তাৱ কৰিব লাগিব প্ৰতিটো ৰাজনৈতিক দলে সময়সীমাৰ ভিতৰত কমিটিৰ সদস্যৰ নাম প্ৰস্তাৱ নকৰিলে কৰ্তন হ'ব পাৰে ৰাজনৈতিক দলটোৰ সদস্য সংখ্যা মঙলবাৰে সদনৰ কাম-কাজ সমাপ্ত হোৱাৰ পূৰ্বে অধ্যক্ষ ওম বিৰলাই নিৰ্দিষ্ট কৰিব কমিটিৰ প্ৰতিগৰাকী সদস্যৰ নাম সংখ্যাৰ ফালৰ পৰা অধিক সাংসদ থকা বিজেপিয়ে অৱধাৰিতভাৱে লাভ কৰিব নৱগঠিত কমিটিৰ অধ্যক্ষৰ আসন এক দেশ এক নিৰ্বাচন বিধেয়ক উত্থাপনৰ সময়ত লোকসভাত উপস্থিত থকাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰযোজ্য হলে দেশত একে সময়তে একেলগে অনুষ্ঠিত হ'ব লোকসভাৰ লগতে প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন ये तो हमारे पास अभी तक तो कोई ऐसा विशेष जानकारी नहीं है
फिर भी व्यक्तिगत रूप में भी मैं चाहता हूँ जो माननीय मोदी जी के नेतृत्व में यूनियन कैबिनेट ने जो फैसला लिया है 1 नेशन 1 इलेक्शन, इस फैसले को, इस विधेयक को जल्द ही जल्द लोकसभा एवं राज्यसभा में इसको पेश किया जाए और इस विधेयक के ऊपर सभी राजनीतिक दल पॉलिटिकल जो उनका आइडियोलॉजी है उससे ऊपर उठ करके एबोव पार्टीजन पॉलिटिक्स अपना विचार रखे, डिस्कशंस डिबेट्स में उनका कंस्ट्रक्टिव पार्टिसिपेशन रहे, क्योंकि देश का जनता यही चाहती है। देश के जनता तंग आ चुके हैं, कभी लोकसभा, कभी राज्यसभा, कभी विधानसभा, कभी बाई इलेक्शंस, कभी म्यूनिसिपल कॉर्पोरेशंस, कभी अलग अलग प्रकार के चुनाव। तो इसीलिए लोग भी, हम देखते हैं काफ़ी सारे ऐसे स्टेट्स है, काफ़ी सारे ऐसे मान लीजिए मेट्रोपॉलिटन सिटीज़ है जहाँ पर पोलिंग परसेंटेज बहुत कम दिखाई देते हैं। तो इसीलिए जनता का जो मांगे है, एक ही बार में हम अपना विधायक भी सुनेंगे, अपना लोकसभा का सांसद भी सुनेंगे। It is just to make sure that this country is going to be put on a path of progress without any hindrance due to continuous elections processes. Because we waste at least 1.5 year during the election processes of various states. So the administration and the development takes a backseat. It gets hampered. So I think it's a very good move. That is one thing. Secondly, even the funds wise, we save a lot of funds if you can do one election in all the states and at the center simultaneously. It's a great, revolutionary thing, which is not even in the beginning of our independence for 2 decades. We had the same arrangement. Then it was very good. महत्वपूर्ण विधेयक जो परिवर्तन के लिए लाना चाहते हैं, इस सरकार अपनी तानाशाही से बाज नहीं आ रही। उसे पहले सर्वदलीय बैठक बुला के इस पर चर्चा करनी चाहिए थी। और ऐसे भी आज है 1 इलेक्शन 1 नेशन, फिर होगा 1 नेशन 1 पार्टी, और फिर होगा 1 नेशन 1 लीडर। तो जो मंसूबे हैं उनको हम कभी पूरे नहीं होने देंगे। संविधान में संशोधन करना पड़ेगा, कहाँ से लाएंगे 2/3 बहुमत? तो ये तो एक सिगुफेबाजी है, ये ला के किसी के हवाले कर देंगे। चर्चा चलती रहे, लोगों का ध्यान महंगाई, बेरोजगारी, देश में मणिपुर की समस्या, अडानी की समस्या से लोगों का ध्यान खींचता रहे। नहीं, इलेक्शन कमीशन को कई बार डेमो दिया गया, लेकिन इलेक्शन कमीशन मानने को तैयार नहीं। वो जो लोग डेलीगेशन लेके जाते हैं उन्हीं से इलेक्शन कमीशनर ने लगता है, उन्हीं को बहसा बहसी करने लगते हैं, उन्हीं को जवाब देने लगते हैं। तो सबसे बड़ा प्रॉब्लम तो ये है कि इलेक्शन कमीशन सुनने को नहीं तैयार है। मेरा मानना है कि ईवीएम में गड़बड़ी है या नहीं है, अगर ये शक है, किसी भी वर्ग को शक है, किसी भी राजनीतिक दल को शक है, जनता के एक वर्ग को शक है, तो उसका निवारण करना इलेक्शन कमीशन का काम है। तो जब वीवीपैट उसमें निकलता है, उसकी आप क्यों नहीं वीवीपैट को जो है बॉक्स में डलवाते हैं? सिर्फ इतना ही करना, खर्चा पूरा हो चुका है, सिर्फ वीवीपैट की पर्ची आदमी के हाथ में दो, जाके डाल दे चेक करके, बात ही खत्म हो जाएगी। जब खर्च आपने कर दिया, वीवीपैट मशीन लगा दी है, तो फिर वो क्यों नहीं उसमें डालने का अधिकार है? Look, I think that the idea of having less elections in our country, of having predictable terms, of allowing governments to work and not be distracted by elections is a very good idea. We'll have to see what the specifics are in the bill, and then I'm sure we'll be able to respond accordingly. But the opposition continuously they oppose. They are saying Thinking opposition will oppose anything that the Prime Minister does. That's unfortunately their job. The Prime Minister praises them, then also they'll oppose that. देखो, हम तो बहुत सिंपल बात इनका जवाब देते हैं। ये हमेशा मुल्क का ध्यान डाइवर्ट करने के लिए ये सारे सेशन में इनके ऊपर सवाल होते रहे, अडानी के ऊपर सवाल होते रहे, बहुत सारे सवाल हुए हैं। वो उससे कि वो
वो मुद्दा छिप जाए इस करके कोई ना कोई नई चीज ले आते हैं। वो हो नहीं पाएगा, क्योंकि उसका कानून भी अगर बना लेंगे तब भी वो नहीं हो पाएगा, क्योंकि बहुत मुल्क में विरोध होगा। वो तो इनके अलायंस पार्टनर ही उसका विरोध करेंगे। हम लोग पूरी तरह से, मेरी पार्टी और हमारे नेता नीतीश कुमार शुरू से इसके पक्ष में रहे। कमेटी के सामने भी जब हम लोग गए थे तब उनके पक्ष में रखा। हम लोगों का मानना है कि पार्लियामेंट और असेंबली का चुनाव एक साथ हो, पंचायत का चुनाव अलग हो, ये हम लोगों ने रखा था और आज भी हम लोग का ये मानना है। और वो इसलिए, ये कब हुआ? ये तो तभी न हुआ जब कांग्रेस ने राष्ट्रपति शासन लगाना शुरू हुआ। वन नेशन वन इलेक्शन तो होता ही था, ये तो 67 के बाद अलग अलग चुनाव होना शुरू हो गया। तो हम लोग पूरी तरह से समर्थन करते हैं और जो लोगों के बीच में भी जाते हैं, लोगों का भी कहना है कि भाई हमेशा ये इलेक्शन का मोड रहता है, डेवलपमेंट का काम बाधित होता है, इसलिए हम लोग इसका समर्थन करते हैं। देखिए, सरकार ने ये फैसला मोदी जी ने के नेतृत्व में किया है और बिल्कुल सही है। देश में जो चुनाव हो रहे हैं वो पूरे 5 साल जब चुनाव चलते हैं तब कोड ऑफ कंडक्ट लगता है, पैसा भी अधिक से लगता है। और ठीक है, राजनीतिक हालात हर स्टेट में अलग हो सकते हैं। तो सवाल ये है कि वन नेशन वन इलेक्शन हो जाएगा तो काम करने में उसकी बहुत ही उसमें फ़ायदा होगा, पैसे की बचत भी होगी और मैं समझता हूँ देश के हित में होगा। मैं इसका स्वागत करता हूँ। आज़ादी के बाद 1952 में पहला लोकसभा चुनाव हुआ, फिर 57 में चुनाव हुए, 62 में चुनाव हुआ, 1967 में चुनाव हुआ। इन सभी चुनावों में लोकसभा और विधानसभाओं के चुनाव के साथ साथ होते थे और बहुत अच्छा चलता था। अब दिक्कतें हैं, साल भर चुनाव होते रहते हैं। उन चुनाव होने से हमारी फोर्सेज, जिनका काम है लॉ एंड ऑर्डर देखना, बीएसएफ उसको देखना, बॉर्डर देखना है, आईटीबीपी को चाइना बॉर्डर देखना है, तो तमाम हमारी फोर्सेज व्यस्त रहती हैं, नक्सलाइट एरिया में रहती हैं, वहाँ से निकाल कर लगाना पड़ता है। और जैसे चुनाव की शुरुआत होती है, आचार संहिता लग जाती है, जितनी विकास की योजनाएं हो जाती हैं बंद हो जाती हैं। अब वन नेशन वन इलेक्शन साथ साथ होगा, उससे समय की बचत होगी, धन का बचत होगा और देश विकास की पथ पर बहुत तेज आगे बढ़ेगा। मुझे लगता है सीखने को बहुत कुछ मिला और आगे भी सीखने को मिलेगा, लेकिन पहले दिन जो सीखा जाता है ना, मुझे लगता है वो हमेशा याद रहता है। और लंबी क्लास थी, अभी ख़त्म हुआ है, तो अच्छा लग रहा है, अच्छा अनुभव है। लुकिंग फॉरवर्ड टू लर्न मोर। देखिए, बहुत इम्पोर्टेंट बिल है और ये देश को बहुत सारा पैसा, बहुत सारा रिसोर्सेज, आर्म्ड फोर्सेस, सबका टाइम वेस्टेज जो होता था वो बचाएगा। हम लोग कहते हैं कि डेवलपमेंट में तेज़ी लाया जाए और वो पैसा जो बचेगा वो सारा डेवलपमेंट में लगेगा, इंफ्रास्ट्रक्चर डेवलपमेंट में लगेगा। तो आई एम लुकिंग फॉरवर्ड और आई वेलकम दिस बिल बिकॉज दिस इज़ मोस्ट इम्पॉर्टेंट। और मुझे लगता है इतने साल हमने क्यों वेट की, ये पहले ही हो जाना चाहिए था। एक देश एक निर्वाचन प्रযোज्य हले राजकोषर ओपरत बोझा कमिब बुली आशा प्रकाश करिছে शासकीय पक्षই। एकाधिक निर्वाचनत राजकोषर लगते राजनैतिक दलरो बुजन परिमाणर धन व्यय होৱাৰ যুক্তি दाঙি धरि एक देश एक निर्वाचনৰ पोषकता करिছে शासकीय पक्षই। नतुन व्यवस्थाय प्रशासनीय काम काजर बोझा ह্ৰাস কৰিব বুলি दाबी करिছে सरकारे। सरकारी काम काज सुचलभाৱে परिचालित নোহোৱাৰো दाबी शासकीय पक्षर। एकाधिक निर्वाचनत बारे बारे निर्वाचनी आचरणविधि प्रযোজ্য হোৱাৰ ফলত উন্নয়ন ব্যাহত হোৱাৰ দাবী চৰকাৰী পক্ষৰ। एकाधिक निर्वाचनत व्यस्त হৈ থকাৰ বাবে ৰাজনৈতিক ব্যৱস্থা ক্লান্ত হৈ পৰাৰো দাবী কেন্দ্ৰীয় চৰকাৰৰ। এনে অৱস্থাত প্ৰধানমন্ত্ৰীকে ধৰি সকলো ৰাজনৈতিক নেতা নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ ফলত প্ৰশাসনিক আৰু চৰকাৰৰ কাম কাজ ব্যাহত হোৱাৰো দাবী শাসকীয় পক্ষৰ। অৱশ্যে এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰযোজ্য হ'বলৈ হলে চৰকাৰী পক্ষই উফৰাব লাগিব কেইবাটাও বাধা। বহু আইনী বাধাৰ লগতে সংশোধন কৰিব লাগিব সংবিধানৰ কেইবাটাও দফা। আনকি এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰযোজ্য হ'বলৈ হলে অনুমোদনৰ প্ৰয়োজন হ'ব প্ৰতিটো ৰাজনৈতিক দলৰ। এনে বাধা অতিক্ৰম কৰিলেহে দেশত প্ৰযোজ্য হ'ব এক দেশ এক নিৰ্বাচন ব্যৱস্থা। তেনেহলে একে সময়তে একেলগে অনুষ্ঠিত হ'ব লোকসভাৰ লগতে বিধানসভাৰ নিৰ্বাচন। এক দেশ এক নিৰ্বাচন ব্যৱস্থাত কোনো এখন চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে ভংগ হলে মাথো বাকি থকা সময়খিনিৰ বাবেহে অনুষ্ঠিত হ'ব মধ্যকালীন নিৰ্বাচন। উদাহৰণস্বৰূপে ৩ বছৰ পাছত কোনো এখন ৰাজ্য চৰকাৰৰ পতন হলে পৰৱৰ্তী ২ বছৰৰ বাবেহে ক্ষমতাত অধিষ্ঠিত হ'ব মধ্যকালীন নিৰ্বাচনত ক্ষমতালৈ অহা দলটো।
প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত সমিতিৰ পৰামৰ্শত প্ৰস্তুত কৰা বিধেয়কত উল্লেখ আছে এনে একাধিক নিৰ্দেশনা। শিৱসাগৰৰ দিচাংমুখৰ ৰিৰিয়াত দিনক দিনে বৃদ্ধি পাইছে গৰু চুৰি চক্ৰৰ উপদ্ৰৱ। যোৱা নিশা ইমৰান আলী নামৰ একেটা পৰিয়ালৰে 10টাকৈ বলদ গৰু চুৰি কৰি নিয়ে। ইমৰান আলী নামৰ গোপালকজনক ঘৰৰ বাৰীৰ পৰা চোৰে গৰুকেইটা চুৰি কৰি নিয়াত হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত। এই সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। লক্ষণীয় যে যোৱা 3 মাহত অঞ্চলটোৰ পৰা 100ৰো অধিক গৰু চুৰি হৈছে। ফলত উপায়হীন হৈ পৰিছে গোপালক তথা খেতিয়কসকল। সঘনাই গৰু চুৰি হৈ থকাৰ পিছতো আৰক্ষীয়ে চোৰ কৰায়ত্ব কৰিব নোৱাৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। আগবঢ়াইছো শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন। মই বৰ্তমান এটা গোহালি দেখুৱাইছো। এই গোহালিৰ পৰা যোৱা নিশা 10টা গৰু চুৰি হয়। ইয়াৰে 4টা গৰু গোহালিৰ কাষত পথাৰখন আছে। সেই পথাৰৰ পৰা চুৰি এৰাল দি থোৱা আছিলে, তাৰ পৰা লৈ যায় আৰু এই গোহালিৰ পৰাও নিলে 4টা গৰু। একে পৰিয়ালৰ নামটো হৈছে মহম্মদ ইমৰান আলী। মই সেই সন্দৰ্ভত জানিব বিচাৰিম, কি ক'ব? কালি আমাৰ গৰুৱে মূল বৃত্তি, গৰুৰ ওপৰতে আমি চলা হয়। গৰুখিনি নিজৰ চৰণীয়া পথাৰত এৰাল দিয়াৰ অৱস্থাত চোৰে গৰুকেইটা লৈ যায়। এই গৰুকেইটা লৈ যোৱাত আমি সঁচাকৈ ভাগি পৰিছোঁ। ইয়াৰ বাবে আমি উচিত তদন্ত বিচাৰিছোঁ। এই মূল অভিযুক্তত আমি নেতৃত্ব লৈছে বুলি ভাই আলীক জগৰীয়া কৰিছোঁ। তেখেতৰ নেতৃত্বতে এনেকুৱা কাম সঘনাই হৈ আহিছে এই অঞ্চলত। আৰু এই অঞ্চলৰ গৰু পোহা গোপালকসকল সুৰক্ষিত নহয়। আমি গৰুৰ ওপৰত অসম চৰকাৰে যি আইন আনিছে তাক আমি আদৰণি জনাইছোঁ। গো মাংসৰ ওপৰত যি আইন আনিছে তাক আমি আদৰণি জনাইছোঁ। এনেকৈ যদি আমাৰ গৰুৰ নিৰাপত্তা নাথাকে আমাৰ এই অঞ্চলত, আমাৰ এই আইনৰ কি সুৰক্ষা হ'ব, তাৰ কাৰণে আমি জনাইছোঁ। গোহালিৰ গৰু লৈ গৈছে, কি ক'ব? মানে আমাৰ গৰুৰে সম্পদ। ইয়াৰ পৰা আমি কৃষি, গৰু হাল বাওঁ, খেতি কৰোঁ, তাৰ পৰা আমি উপাৰ্জন কৰোঁ। ইয়াৰ পৰা আমি কি কৰিম? নিজৰ গোহালি গৰুকেইটা লৈ গৈছে, নিজৰ ঘৰৰ গৰুকেইটা লৈ গৈছে। আমি জীয়াই থাকিম কেনেকে? কাক লৈ জীয়াই থাকিম? আমাৰ খেতি পথাৰ, আমাৰ চাকৰি নাই বাকৰি নাই, ল'ৰা ছোৱালী ইয়াৰ ওপৰতে ভিত্তি কৰি ল'ৰা ছোৱালীক পঢ়াইছোঁ, গৰু পালন কৰিছোঁ, গাখীৰ তাৰ পৰা উৎপাদন কৰিছোঁ, কৃষিৰ লগত জড়িত কৰিছোঁ, খেতি পথাৰত লাগিছোঁ। ইয়াৰ পৰা আমি উৎপাদন কৰিছোঁ। আমি কি কৰি খাম? আমি জীয়াই কেনেকে থাকিম? গৰু আল লৈ গ'লে আমি কি কৰিম এতিয়া? থানাত এজাহাৰ দিছে। থানাত এজাহাৰ দিয়া হৈছে। চোৰ কৰায়ত্ব হৈ আমাক তেখেতলোকে অৱগত কৰিছে। তেখেতলোকে আমাক ক'লে যেন চোৰ আমি অতি শীঘ্ৰে কৰায়ত্ব কৰিম, এনেকে কৈছে। এতিয়ালৈকে চোৰৰ অনুসন্ধান ওলোৱা নাই। মোৰে এতিয়া চাওক আপোনাৰ প্ৰায় 10টা গৰু লৈ গ'ল। তাৰ আগতো আপোনাৰ নিছে প্ৰায় প্ৰত্যেক ঘৰৰ মানুহৰ পৰা এহাল, 2টা, 3টা এনেকে ধৰণৰ গৰু, লাখৰ ওপৰত গৰু লৈ গৈছে। আমাৰ ওচৰতে লাগি থকা লেপাইগাঁও দীঘলদৰী অঞ্চলৰ পৰাও নিছে। এনেকে এই কামটো সঘনাই কৰি আহিছে। হয়, গো পালকসকলৰ মাজত বৰ্তমান হাহাকাৰ লাগিছে। এই গৰু চিণ্ডিকেট চক্ৰ, গৰু চুৰি চক্ৰৰ উপদ্ৰৱৰ ফলত নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ চাৰ্জশ্বিটৰ চাঞ্চল্যকৰ তথ্য। বিনিয়োগকাৰী টকাৰে ৰাজভোগ কৰিছিল মনালিছা দীপাংকৰে। মনালিছাই কিনিছিল কেইবা লাখ টকীয়া হীৰাৰ আঙুঠি, সোণৰ ব্ৰেচলেট, গহনা। মনালিছাই কিনিছিল নামী দামী কুকুৰ, আইফোন। বিনিয়োগকাৰীৰ ধনেৰে ভ্ৰমণ কৰিছিল মালদ্বীপ। দীপাংকৰে বহন কৰিছিল মনালিছাৰ ভগ্নীৰ বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ খৰচ। মনালিছাৰ 3টা মোবাইল নম্বৰেৰে বিনিয়োগকাৰীৰ বাবে খুলিছিল হোৱাটছএপ গ্ৰুপ। ডিবি ষ্টক ব্ৰকিঙৰ একাউণ্টত জমা হৈছিল মাত্ৰ 1,09,93,978 টকা। বাকী সকলো ধন ব্যক্তিগত জীৱনৰ বাবে খৰচ কৰে দীপাংকৰ মনালিছাই। ডিবি ষ্টক ব্ৰকিঙত মনালিছাৰ যোগদানৰ পাছতেই আৰম্ভ হৈছিল দুৰ্দিন। কৰ্মচাৰী হিচাপে যোগদান কৰিছিল মনালিছা দাসে। মনালিছা দাসৰ প্ৰথমে দৰমহা আছিল 25,000 টকা। কৰ্মচাৰী মনালিছাই পাছত হৈ পৰিছিল ডিবি ষ্টক ব্ৰকিঙৰ সৰ্বা। 2018 চনত এটা সৰু ভাড়াঘৰত আৰম্ভ হৈছিল ডিবি ষ্টক ব্ৰকিঙৰ কাম কাজ। দীপাংকৰ বৰ্মনৰ সহযোগী আছিল মুকেশ আগৰৱালা। ডিবি ষ্টক ব্ৰকিঙকে বিনিয়োগকাৰীৰ বাবে ৰাখিছিল 5খনকৈ আঁচনি, বছৰেকীয়া, 6মহীয়া, 3মহীয়া আৰু মাহেকীয়া, লগতে সাপ্তাহিক। এটা বছৰৰ বাবে বিনিয়োগকাৰীক লাভ দিছিল 120%।
6 মাহৰ বাবে ধন থোৱাসকলক দিছিল 54% লাভ 3 মহীয়া বিনিয়োগকাৰীসকলক লাভ দিছিল 24%। মাহেকীয়া বিনিয়োগকাৰীয়ে লাভ কৰিছিল 7% লাভ সাপ্তাহিক বিনিয়োগকাৰীক দিছিল 1.25% লাভ। সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী অসমৰ গংগা বশিষ্ঠ নৈয়ে গণিছে মৃত্যুৰ ক্ষণ। পূৰ্বৰ 60 ফুট বহল ত্ৰিধাৰা উৎপত্তিস্থল সংকুচিত হৈ এতিয়া মাত্ৰ 5 ফুটহে বহল হৈ আছে। অবাধ বেদখলৰ ফলতে সংকুচিত হৈ আহিছে নদীখন। বেদখল মুক্তৰ বাবে আবেদন নিবেদন কৰি সুফল পোৱা নাই বশিষ্ঠৰ ঘাট পৰিচালনা কমিটিয়ে। স্বয়ং জিলা আয়ুক্তগৰাকী সভাপতি হোৱাৰ পিছতো নৈখনৰ শ্ৰীবৃদ্ধি কামনাৰ বাবে দিয়া নাই কাণসাৰ। ন্যায়ালয়ৰ নিৰ্দেশনা মতে নৈৰ পৰা উল্লেখযোগ্য যে ন্যায়ালয়ৰ নিৰ্দেশনা মতেও নৈৰ পৰা 60 ফুট দূৰত্ব পৰ্যন্ত কৰিব নোৱাৰে বেদখল। কিন্তু ন্যায়ালয়ৰ নিৰ্দেশনাকো অমান্য কৰি অব্যাহত আছে বেদখল। আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ প্ৰতিবেদন। দাদা পূৰ্বতে যি চোৱা যায় এই নদীখন 60 ফুটতকৈ অধিক বহল আছিল, কি ক'ব গতি কথা? প্ৰথম কথা হ'ল আমি যিখিনি স্থানত বৰ্তমান আছোঁ আৰু এইখিনি স্থানখিনি হ'ল আমাৰ বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চ আৰু বশিষ্ঠ প্ৰতিমা বিসৰ্জন ঘাটস্থলী এইখন। আৰু আমি দেখিবলৈ পাইছোঁ বশিষ্ঠ মন্দিৰৰ পৰাই ইয়াৰ নামনি অংশলৈ প্ৰায় সকলো ঠাইতে নৈখনৰ দুই পাৰে মানে বেদখল হৈছে। আৰু বেদখলৰ ফলত সন্মুখভাগ নদীখনৰ প্ৰায় 5 ফুট ক'ৰবাত 5 ফুট মানহে নৈখন বৈ আছে। এটা সময়ত এই নৈখন 50 ফুট 60 ফুট পৰ্যন্ত বহল আছিলে। এতিয়া মানুহবিলাকে দুইফালৰ পৰা দখল কৰি কৰি নৈখন নোহোৱা কৰি দিছে। আৰু আমি ভাবিছোঁ যে আমাৰ যিহেতু আমি স্বেচ্ছাসেৱী সংগঠন আৰু অৰাজনৈতিক সংগঠন, আমি চৰকাৰক বহুতবাৰ কাকতি মিনতি কৰিছোঁ যে আমাৰ এই বিশেষকৈ বশিষ্ঠ নৈখন যিহেতু বশিষ্ঠ গংগা, এই গংগাখনৰ সকলোৱে ইয়াৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সকলোৱে ইয়াতে মাংগলিক কাম কাজ ইয়াতে কৰিবলৈ আহে। গতিকে এই গংগাখন যদি নোহোৱা হৈ যায় বশিষ্ঠৰ একো মাহাত্ম্য নাথাকিব। গতিকে আমি ভাবিছোঁ যে আমিতো আৰু এতিয়া ব্যক্তিগতভাৱে বেদখল কৰা মানুহকতো উচ্ছেদ কৰিবগৈ নোৱাৰোঁ, যিহেতু আমি চৰকাৰ নহয়। গতিকে আমাৰ যিখিনি ৰাজহুৱা অনুষ্ঠান আছে, আমাৰ এই বৃহত্তৰ বশিষ্ঠ বিসৰ্জন ঘাটস্থলী, তাৰ আগলৈ গৈ পেলাই শ্মশানৰ কাষত যিখিনি ঠাই, তাৰপিছত আগলৈ গৈ পেলাই মন্দিৰৰ প্ৰাংগণত লাগি থকা যিখিনি নৈ অংশ আছে, আমি সেইখিনি আমি নিজাববীয়াকৈ বহল কৰাৰ ব্যৱস্থা কৰিম। তাৰপিছত যিখিনি বেদখল হৈ আছে সেইখিনি চৰকাৰক আমি আকৌ দাবী জনাম যাতে বাকীখিনি অংশও তেওঁলোকে বেদখল মুক্ত কৰি দিয়ে আৰু আগৰ তুলনাত যি ধৰণে নৈখন বৈ আছিলে তাৰ এক ব্যৱস্থা সুচল কৰি ৰাখে। সেইখিনি আমি হেমাহি আছে নেকি? চৰকাৰক হেমাহি আছে, কাৰণ আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয়খনৰ পৰিচালনা সমিতিখনৰে DC মহোদয় হ'ল তাৰে সভাপতি। গতিকে DC মহোদয় সভাপতি হৈ থকা অনুষ্ঠান এটাৰ আৰু যদি মাটি বেদখল হয় আৰু লগতে বিশেষকৈ নৈৰ মাটি যদি বেদখল হয়, এইটো এটা সাংঘাতিক কাম তাৰমানে মই ভাবোঁ। গতিকে চৰকাৰৰ নিশ্চয় হেমাহি আছে আৰু প্ৰশাসনৰ হেমাহি আছে। চৰকাৰটো চৰকাৰ, প্ৰশাসনৰ হেমাহি আছে। আমি প্ৰশাসনক আজি বহুত বছৰৰ পৰা আমি আবেদন জনাই আহিছোঁ, লিখিতভাৱে জনাই আহিছোঁ, সাংবাদিক বন্ধুসকলৰ জৰিয়তেও আমি বহুত কেইবাৰ আমি জনাইছোঁ। এতিয়া আমি যিখিনি পাৰোঁ অকণমান হাতে কামে লাগিছোঁ। বিশেষকৈ ৰাজহুৱা অনুষ্ঠানখিনিৰ ঠাইখিনি অন্ততঃ আমি আহল বহল কৰি ৰাখি পেলাই নৈখন যাতে আমি ঠিক কৰি ৰাখিব পাৰোঁ সেই অঞ্চলত। বাকীখিনি ঠাই আকৌ আমি চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব কেনেধৰণে তেওঁলোকে কি কৰে আৰু নৈখন বহল কৰাৰ ক্ষেত্ৰত। স্মাৰ্ট মিটাৰ বিতৰ্কক লৈ প্ৰতিক্ৰিয়া নতুন শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনৰ। স্মাৰ্ট মিটাৰক সেনজিটিভ মিটাৰ আখ্যা শক্তিমন্ত্ৰী ফুকনৰ। স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰোঁতে ৰাইজক সচেতন হোৱাৰো আহ্বান। পূৰ্বৰ মেনুৱেল মিটাৰতকৈ বহু পৃথক স্মাৰ্ট মিটাৰ। টিভি নচলিলেও ছুইচ দি থ'লেই খৰচ হয় বিদ্যুৎ। স্মাৰ্ট মিটাৰৰ বিষয়টো আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেইখিনি কথা কৈছে। ইয়াত যিখিনি কথা আছে, যিখিনি কোনো ধৰণৰ কথা আছে, এতিয়া ঠাণ্ডা দিন আহিছে, মানুহৰ এই গোটেই কথাটোৱে এটা ক্ৰিয়া প্ৰক্ৰিয়াৰ মাজত পাৰ হৈছে। এই স্মাৰ্ট মিটাৰটো আটাইতকৈ ডাঙৰ কথা হ'ল স্মাৰ্ট মিটাৰ ইজ এ চেঞ্চিটিভ মিটাৰ। ই সাংঘাতিক চেঞ্চিটিভ এটা মিটাৰ। ইয়াত এটা বস্তু আপোনালোকে চাব যে আপোনালোকৰ ঘৰত যেতিয়া ৰিম'ট কণ্ট্ৰলটো দি পেলাই আপোনালোকে মোবাইলটো টিভিটো অফ কৰে,
বহুত মানুহে তলৰ ছুইচটো অফ নকৰে এই তলৰ ছুইচটো অফ নকৰিলেও সেই তলৰ ছুইচটোৱেদিও এই স্মাৰ্ট মিটাৰৰ জৰিয়তে বা চেঞ্চিটিভ মিটাৰটোৰ জৰিয়তে ই কাৰেণ্ট কনজিউমিং হৈ থকাটো ধৰা পৰে আগৰ মিটাৰবিলাকত এইবিলাক ধৰা নপৰিছিলে কথাটো একেটাই কথা আগৰ মিটাৰটোতো ঘূৰিছিলে মিটাৰ আছিলে কিন্তু সেই মিটাৰটোত ধৰা নপৰিছিলে এই মিটাৰটোত ধৰা পৰে এনেকুৱা ধৰণৰ কিছুমান কথা আছে যিবিলাক কথাই আজি মানে মানুহে এটা ডিফাৰেঞ্চিয়েটটো পাইছে আমি সকলোখিনি কথা সুন্দৰভাৱে উপলব্ধি কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে এতিয়া ঘন কুঁৱলীৰ ৰাজ্যত আচ্ছাদন বিশেষকৈ নিশাৰ ভাগত কুঁৱলীয়ে চানি ধৰাৰ ফলত যান বাহন চলাচলত সমস্যাৰ সৃষ্টি হৈছে কুঁৱলীয়ে আৱৰি ধৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাওঁতে এতিয়া সাৱধান হোৱাৰ প্ৰয়োজন গহপুৰতো দেখিবলৈ পোৱা হৈছে ঘন কুঁৱলীৰ আচ্ছাদন বিশেষকৈ নিশাৰ ভাগত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কুঁৱলীৰ ফলত ৰাস্তাসমূহ আগলৈ মনিব নোৱাৰা হৈ পৰিছে উপায়ন্তৰ চালকসকলে গাড়ী ৰখাই দিবলৈ বাধ্য হৈছে আগবঢ়াইছো গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ প্ৰতিবেদন চলাচলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বিপদজনক হৈ পৰিছে যাতায়াত কৰাৰ ক্ষেত্ৰত এই নিশাৰ ভাগত মোৰ সহযোগীয়ে দেখাব এনেদৰে ডাবল ইণ্ডিকেটৰ দি তেওঁলোকে গাড়ী ৰখাই দিবলগীয়া হৈছে দাদা ক'ৰ পৰা আহিছে আপোনালোক আমি আপোনাৰ গহপুৰৰ পৰা আহি আছো কেনেকুৱা ৰাস্তা কুঁৱলী বহুত কুঁৱলী আপোনাৰ একদম চলাবই নাই বহুত অসুবিধা হৈছে গাড়ী হিটাৰ দিও কোনো কামত হোৱা নাই ৰখাই আহিবলগীয়া হৈছে বহুত প্ৰব্লেম একোৱে নেদেখি মানে নিশ্চয় এতিয়া যে নিশাৰ যাত্ৰা যিহেতু কুঁৱলীৰ বাবে কিছু সমস্যাৰ বহুত সমস্যা হৈছে আপোনাৰ একোৱে নেদেখি আগত ঘপকে কি ওলাই যাব কি নহয় ডাঙৰ এক্সিডেণ্টো হৈ যাব পাৰে মানে মুকলি জেগাবিলাকত বেছি মুকলি জেগাত চবতকে বেছি কুঁৱলী পৰিছে গছ গছনি আচলতে সেইটো কাৰণে হৈছে গছ গছনি এতিয়া নাইকিয়া হৈছে ৰাস্তা কিনাৰত সেইটো কাৰণে প্ৰব্লেম হৈছে হয় আপুনিও আহিছে গতিকে কিমান বিপদজনক হৈছে নিশা বিপদজনক হৈছে মানে ইফালৰ পৰা গাড়ী এখনে যদি আহি থাকে এইফালৰ পৰা একোৱে নেদেখি মানে ৰখি দিবলগীয়া হৈছে ডাবল ইণ্ডিকেটৰো কাম দিয়া নাই মানে ধৰিবই পৰা নাই নিশ্চয় আৰু সঁচাকৈ আৰু ঘন কুঁৱলী আৱৰি ধৰিছে আৰু বাহনত লোক আছে আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম কিয়নো আপোনাৰ ওচৰলৈ আহিছো ক'ৰ পৰা আহি থকা হৈছে দাদা মই লখিমপুৰৰ পৰা আহি আছিলো আপোনাৰ ৰাস্তা ইমান কুঁৱলী গাড়ী চলাব পৰা নাই চাইডত ৰখাই পেলাই আকৌ ৰৈছো দেখিছে কিমান ঠাণ্ডা লাগিছে কাপোৰ কানি বহুত সমস্যা আপোনাৰ চলাবলৈ বিৰাট অসুবিধা আগত আপোনাৰ একেবাৰে আপোনাৰ অকণমান আগতে একো নেদেখা হৈ যাওঁ ইমান কুঁৱলী আপোনাৰ আহিছে এইকেইদিন আপোনাৰ অসুবিধাই হৈছে আজি মই তেজপুৰ যাবলৈ আহি যিহেতু নিশাৰ ভাগত এতিয়া যাত্ৰা কৰাটো কিছু সমস্যা বা নকৰাই ভাল নে কি কয় নাই এইটো যাত্ৰা একচুৱেলি কৰিব নালাগে ৰাতি কিয়নো মানে মই এতিয়া উপায় নাই কাৰণে আহিছো এটা বিশেষ কামৰ কাৰণে আহিবলগীয়া হ'ল ৰাতি একচুৱেলি ইমান কুঁৱলীত এইটো যাত্ৰা কৰাটো উচিত নহয় হয় যথেষ্ট আচলতে উচিত নহয় বুলি কৈছে কাৰণ তেওঁলোকে কি ঘন কুঁৱলী আগুৰি ধৰিছে আৰু এতিয়া শীতৰ যিহেতু নিশা যিমানেই বেছি হৈ গৈ থাকিব সিমানেই কুঁৱলীৰ আৱৰণ বেছি হৈ গৈ থাকিব গভীৰ হৈ গৈ থাকিব আৰু গাড়ী মটৰ চলাচলত যথেষ্ট অসুবিধা হ'ব মই সহযোগী সন্মুখৰ ফালে দেখাবলৈ কৈছো আৰু এনেদৰে নিশাৰ ভাগত এতিয়া বহুখিনি সমস্যাৰ জৰ্জৰিত হয় কিয়নো ঘন কুঁৱলীত গাড়ী চলোৱাটো বহুত টান কাম কিয়নো সন্মুখৰ ভাগত কি থাকে একোৱে দেখা নাপায় আৰু যিহেতু মুকলি জেগাবিলাকত বেছিকৈ ঘন কুঁৱলীয়ে অসুবিধাৰ সৃষ্টি কৰে যাৰ বাবে চালকে বা বাহনখন ৰখাই দিবলগীয়া অৱস্থাৰ এক সৃষ্টি হৈছে আজি ভূটানৰ ৰাষ্ট্ৰীয় দিৱস এই কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে সোমবাৰে 3দিনীয়া সূচীৰে সপত্নীক ভূটানত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাৰো বিমানবন্দৰত দেশখনৰ বিদেশ আৰু বাণিজ্য মন্ত্ৰী লিনপো ডি এন ধুংগালে উষ্ম আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ইফালে ভূটানৰ থিম্ফু বিমানবন্দৰত ডেকা গাভৰুসকলে বিহু নৃত্যৰে আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰীগৰাকীক চুবুৰীয়া দেশখনৰ যুৱক যুৱতীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰাত সপত্নীক অভিভূত হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভূটানৰ পৰম্পৰাগত নৃত্যৰেও আদৰণি জনোৱা হয় মুখ্যমন্ত্ৰীক Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল
খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ 100টা নিৰ্বাচিত খবৰেৰে আগবঢ়াম দ্ৰুত সংবাদ। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। ইয়াৰ সৈতে গুড মৰ্নিং 18ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয়, সস্তা হয় বছ। ষ্ট্ৰং মানে মাইথান ষ্টিল। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আয়োজন। এভৰিডে মছালা টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয়, সস্তা হয় বছ। ষ্ট্ৰং মানে মাইথান ষ্টিল। Weather report presented by Sunrise.